নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পিবি লাৰ্ণিং ক্লাছেছ চেনেলটোলৈ তোমালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ এইটো আছিলে অনুশীলনী R5 পুনৰ আলোচনাৰ এইটো R5ৰ টপিকটো আলোচনা কৰিম। ব'লা আমি আগুৱাই যাওঁ। ইয়াতে বেছি প্ৰশ্ন নাই। R5ত কেইটা আছে প্ৰশ্ন? 7টা প্ৰশ্ন আছে। এইখিনি আমি গোটেইখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম এটা এটাকৈ। তো বেছি দেৰি নকৰোঁ। চোৱা ইয়াতে কি কৈছে এক নম্বৰটো যে সাধাৰণ উৎপাদক উলিয়াও মানে ইয়াৰে আৰু ইয়াৰে কমন উলিয়াব দিছে। সাধাৰণ উৎপাদক মানে কমন, হয়নে? এতিয়া কি দিয়া আছে 14 PQ। ইয়াক যদি আমি লিখো 2 পূৰণ 7 পূৰণ P পূৰণ Q, এইটো হ'ব। আৰু দিয়া আছে 28 P স্কুয়াৰ Q স্কুয়াৰ, মানে কি হ'ব 28 ন? 2 পূৰণ 7 এইটো হ'ব 2 পূৰণ 7 হ'ব। নহয় চাবা 28 হলে কি হ'ব 2 পূৰণ 14, হয়নে? মই পুৰা ভাঙি দিছো বাৰু। 14 দুগুণে 28 হয়। পূৰণ P স্কুয়াৰ মানে কি P পূৰণ P পূৰণ Q স্কুয়াৰ মানে Q পূৰণ Q, এইটো হৈ গ'ল। এতিয়া চোৱা 2 পূৰণ 14 কি লিখিব পাৰো 2 পূৰণ 7 লিখিব পাৰো। পূৰণ P পূৰণ P পূৰণ Q পূৰণ Q। ইয়াতে এতিয়া কমন কি আছে চোৱা, কমন আছে প্ৰথমতে 2 আছে, এইটো 2 মানে এইটো চাব লাগিব। 7 আছে, এইটো 7 P আছে, এইটো P Q আছে, এইটো Q। তেনেহ'লে কমন এইটোৱে হ'ব। তলত লিখি দিয়া এতিয়া এতেকে লিখা এতিয়া এতেকে আমি কি পাম আমি সাধাৰণ উৎপাদক উলিয়াব দিছিল। এতেকে আমি সাধাৰণ উৎপাদকটো চাওঁ। আমি লিখিম এতেকে সাধাৰণ উৎপাদক। সাধাৰণ উৎপাদকটো এনেকেও লিখিব পাৰি সাউ সাধাৰণ উৎপাদক। লিখি দিলো। তোমালোকে লিখিবা সাধাৰণ উৎপাদক, হয়নে? সাধাৰণ উৎপাদক কি পালা 2 পূৰণ 7 পূৰণ P পূৰণ Q, মানে 7 দুগুণে কিমান 14 PQ। এইটো হৈ গ'ল এনচাৰ। এতিয়া আমি আহো 2 নম্বৰটো বেলেগ কালাৰ দি লিখিম। চোৱা 2 নম্বৰত কি দিয়া আছে, প্ৰথমতে এইটো কমা দিয়া আছে, এইখিনি আৰু এইখিনি বেলেগ বেলেগকে লোৱা। বেলেগ বেলেগকে ললে প্ৰথমতে লোৱা 16x কিউব মাইনাছ 4x স্কুয়ার। ইয়াক ভাঙিলে আমি কি পাম? কমন কি আহিছে 4 4x স্কুয়ার কমন আহে। তাৰপিছত ইয়াতে থাকে 4x মাইনাছ কি থাকিব 1, এইটো থাকে। আৰু আমি যদি চাওঁ এইটো আমি বেলেগত এইফালে লৈ যাওঁ আৰু এইটো সমান হৈ গ'ল। তাৰপিছত আমি যদি ইয়াতে আৰু লিখো কি লিখিম, এইটোতো হৈয়ে গ'ল, হয়নে নহয়? তাৰপিছত ইয়াতে আছে 32x মানে কি পাম 2 পূৰণ 16 আছিলে পূৰণ x আছিলে, মানে 2 পূৰণ 16টো কি লিখিব 2 পূৰণ 8 পূৰণ x, মানে 2 পূৰণ 8 মানে 2 পূৰণ 2 পূৰণ x। ইয়াতে কি কমন আহে এতিয়া? আচ্ছা ইয়াতে এইটো 1 নম্বৰ লাইনটো আমি এইটো এনেকৈ লিখিব পাৰো। প্ৰথমটো কি আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, মানে 2 দুগুণ 4 দুগুণ 8 দুগুণে 16। আৰু x কিউব মানে কি xটো মই xৰ যিটো পূৰণ চিন এইটো বেলেগ কালাৰ দি দিম, এইটো পূৰণ, হয়নে? আৰু xটো এইটোৱে লিখিম, ঠিক আছে? x তাৰপিছত আৰু x তাৰপিছত আৰু x, 3টা x আছিলে, পূৰণ চিন বহিব। তাৰপিছত ইয়াতে আৰু কি লিখিব লাগে মাইনাছ 4x স্কুয়াৰ। আমি এনেকৈ কৰাতকৈ যিটো আগত আছিল এইটোৱে ভাল আছিল।
ইমান এটা যোৱাতকৈ চোৱা কমন কি আহে 4x স্কুৱেৰ কমন আহে হয়নে তেতিয়াহ'লে ইয়াতে কি থাকিব 4x থাকিব -1 ইয়াতে এটা বস্তু আমি কৰিব পাৰো চোৱা 32টো এইটো আমি কৰিলোৱে যেনিবা 32টো আমি কৰিলোৱে এইটোত আমি এইটো কৰিব পাৰো 4 মানে কি 2 পূৰণ 2 পূৰণ x পূৰণ x আমাৰ এইটো পূৰণ চিনটো একে একে হৈ যায় আচ্ছা 2 পূৰণ 2 পূৰণ x পূৰণ x আৰু নহ'লে আমি x কেইটা বেলেগ বেলেগকে লিখো হয়নে আমি x কেইটা যদি বেলেগ বেলেগকে লিখি দিওঁ নহ'লে একে একে মিলি গৈছে এইটো x এইটো x এতিয়া কমন কি কি আহিব পাৰে চোৱা প্ৰথমে দুটা 2 কমন আহিব মানে ইয়াতে দুটা 2 আৰু এটা x কমন আহি যাব এইটো এটা x কমন আহি যাব এইখিনিয়ে কমন ইয়াতে লিখা এতেকে সাধাৰণ উৎপাদক কি হ'ব 2 পূৰণ 2 পূৰণ x মানে 4x হ'ল ইয়াতে এইটো আছিলে তাৰপিছত আহো আমি 2 নম্বৰ 1 নম্বৰ 2 নম্বৰ গেল 1 নম্বৰৰে এতিয়া আৰু আছে এইটো লৈ লওঁ 3 নম্বৰটো লৈ লওঁ ইয়াতে কি কৈছে তিনিটা বস্তু আছে এইটো এটা এইটো এটা এইটো এটা তেনেহ'লে আমি 20 পি কিউ যদি লওঁ 2 পূৰণ 2 পূৰণ 5 হ'ব পূৰণ পি পূৰণ কিউ এতিয়া আৰু এটা আছে 30 কিউ আৰ 2 পূৰণ 15 আহিব 15ক আমি কি লিখিব পাৰো 3 পূৰণ 5 ন 2 পূৰণ 3 পূৰণ 5 লিখিব পাৰো 2 পূৰণ 3 পূৰণ 5 3 গুণে 6 5 গুণে 30 পূৰণ কিউ পূৰণ আৰ হৈ গ'ল তাৰপিছত আমি আৰু এটা কিহেৰে লিখিম 40 আৰ পি 40 আৰ পি 2 পূৰণ 20 লিখিব লাগে 20 লিখিলে কি লিখিব 2 পূৰণ 2 পূৰণ 5 পূৰণ আৰ পূৰণ পি এতিয়া কমন কি আছে চোৱা কমন সকলোতে 2 আছে এটা 2 এটা 2 এটা 2 হয় না 5 5 এইটো 5 এইটো 5 তাৰপিছত ইয়াতে পি আছে ইয়াতে কিউ ইয়াতে নাই আৰু বাকীখিনি নাই 2 পূৰণ 5 মানে 10 কমন আহিব বেলেগ একো কমন নাহে আমি লিখিম ইয়াতে এতেকে আউ মানে সাধাৰণ উৎপাদক কিমান আহিব 2 পূৰণ 5 মানে 10 হ'ল এতিয়া আমি 4 নম্বৰটো আনিম 4 নম্বৰটো মই ইয়াতে চিন দি লৈছো 4 নম্বৰটো চোৱা এইটো এটা আছে এইটো এটা আছে ইয়াতে এটা আছে হয়নে সেম একেই কৰিম কি কৰিম কালাৰ বেলেগ বেলেগ ল'ম 3x স্কোয়ার y কিউব মানে কি হ'ব 3 পূৰণ x পূৰণ x পূৰণ y পূৰণ y পূৰণ y এইটো হৈ গ'ল এটা 10x কিউব y স্কোয়ার আছে 10x কিউব y স্কোয়ার 2 পূরণ 5 পূরণ x পূরণ x পূরণ x পূরণ y পূরণ y তাৰপিছত আৰু এটা কি আছে 6x স্কোয়ার y স্কোয়ার z 6x স্কোয়ার y স্কোয়ার z 2 3 গুণে 6 হয় পূরণ x পূরণ x পূরণ y পূরণ y পূরণ z কমন কি আছে আমি চাওঁ
কমন 3 কতই নাই, এক্স সকলোতে আছে নেকি? ইয়াতে এটা এক্স আছে, এইটো এটা এক্স আছে, ইয়াতে ইয়াতেও দুটা এক্স আছে, হ'ল। তাৰপিছত ৱাই সকলোতে আছে, ইয়াতে এটা ৱাই, এইটো 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 এটা ৱাই, হয়নে? নাম্বাৰ চোৱাচোন একে একে আছে জানো? নাম্বাৰ একেই নাই। তুমি ইয়াতে চাব পাৰা, ইয়াতে এক্সৰ পাৱাৰ দুটা, ইয়াতে তিনিটা, ইয়াতে দুটা, ৱাই তিনিটা, ৱাই দুটা, ৱাই দুটা। তাৰমানে কি ল'ব পাৰি আমি? যিটো কম আছে সেইটোৱে ল'ব পাৰি, হয়নে নহয়? আমি ইয়াতে ৱাই দুটাটো ল'ব পাৰো, সকলোৰে পৰা, ইয়াৰ পৰা, ইয়াৰ পৰা। ইয়াতে এটা ৰৈ যাব, এক্স ল'ব পাৰো, তাৰপিছত আৰু বেলেগ একো ল'ব নোৱাৰো। এতেকে হাও কি হব, মানে সাধাৰণ উৎপাদক। এতেকে সাধাৰণ উৎপাদক কি হব? এক্স দুটা আছে মানে এক্স স্কোয়ার, ওয়াই দুটা আছে ওয়াই স্কোয়ার। শেষ। তাৰপিছত আৰু কি ল'ব পাৰো ইয়াতে? 4 নম্বৰ, 1 নম্বৰটো কমপ্লিট হ'ল। 2 নম্বৰত আহো আমি। আচ্ছা, উৎপাদক বিশ্লেষণ কৰা, দুটা গুচি যাব, আমি কৰিব পাৰিম। ইয়াতে কি আছে? 4a স্কোয়ার প্লাস 8a কিউব। ইয়াতে আমি কি ল'ব পাৰো? 4 কমন আহিব, a স্কোয়ার কমন আহিব, তেতিয়াহ'লে 1 প্লাস 2a থাকিব, 1 প্লাস 2a, এইটোৱে এনসাৰ। ইয়াৰ এইটো যদি কৰো, 7x স্কোয়ার y মাইনাস 21xy স্কোয়ার, 21 ইয়াতে কি কমন আহিব? 7 আহিব কমন, x আহিব কমন, আৰু y কমন আহিব। ইয়াতে থাকিব x মাইনাস 3 থাকিব, 7 3 গুণ 21 হয়, x আহিল, y আহিল, তেনেহ'লে y। এটা হ'ব এনসার। আমি 3 নম্বৰত আহো। 2 ৰ 3 4। চোৱা, এইটো তিনিটা ভাগ আছে, তো তিনিটা ভাগত আমি লিখি লৈছো, a স্কোয়ার বি সি প্লাস এ বি স্কোয়ার সি প্লাস এ বি সি স্কোয়ার। আমি সকলোৰে পৰা ইয়াতে বি স্কোয়ার নাই, ইয়াতে বি স্কোয়ার নাই, ইয়াতে এ স্কোয়ার নাই, ইয়াতে এ স্কোয়ার নাই, ইয়াতে চি স্কোয়ার নাই, ইয়াতে চি স্কোয়ার নাই। তেনেহ'লে সকলোতে এটা এটা নহয় এটা এটা প্ৰব্লেম আছে। তেতিয়াহ'লে আমি কি ল'ম? এ বি চি কমন ল'ম। বুজি পালা? এতিয়া যদি আমি এ বি চি কমন লওঁ, এ বি চি কমন ল'লে ইয়াতে কি থাকিব? এ এটা থাকিব, প্লাছ ইয়াতে বি এটা থাকিব, প্লাছ ইয়াতে চি এটা থাকিব। সেইটোৱে কৈছে উলিয়াবলৈ। ওকে, এতিয়া প্ৰথম আৰু 4 নম্বৰটোত আহো। 4 নম্বৰটোত অহাৰ আগতে এইখিনি যদি মই অলপমান আঁতৰাই দিওঁ, অলপ সৰু কৰি দিছো, হৈ গ'ল। আমি এতিয়া 4 নম্বৰটো কৰিম ইয়াতে। 4 নম্বৰত কি দি আছে? এ কিউব, কিউবটো কি হৈ গ'ল? ডাইৰেক্ট এনেকৈ আহিলে, এ কিউব মাইনাস এ স্কোয়ার বি স্কোয়ার। ইয়াতে যদি মই এ স্কোয়ার কমন আনো, 1 মাইনাস 1 নহ'ব, এইটো এ হ'ব, মাইনাস বি স্কোয়ার। এইটো হ'ব এনসার। তাৰপিছত আহো পিছৰ প্ৰশ্ন। এটা এটা ল'লে বেছি ভাল হয়। উৎপাদক বিশ্লেষণ কৰা। এতিয়া চোৱা, উৎপাদক বিশ্লেষণ কৰা, হয়নে? এক্স স্কোয়ার প্লাস এক্স ওয়াই প্লাস 6x প্লাস 6y।
কমন কিহত চাবা জানানে এইটোত আৰু এইটোত কমন বেলেগ বেলেগকে চোৱা নহ'লে এক্স স্কুৱেৰ আৰু এক্স ৱাইত কি আছে এক্স কমন আহিব ইয়াতে থাকিব এক্স প্লাছ ৱাই এতিয়া প্লাছ 6 কমন আহিব ইয়াতে থাকিব এক্স প্লাছ ৱাই এতিয়া ইয়াতে চোৱা এতিয়া সমান যোগ চিনৰ এইটো আৰু এইটো চাইডে চোৱা কি কমন আছে ইয়াতে এক্স প্লাছ ৱাই কমন আছে আৰু এটা থাকিব এক্স প্লাছ 6 এইটোৱে হৈ গ'ল এইখিনি হ'ল এনচাৰ উৎপাদক উলিয়াব দিছে আমি উৎপাদক উলিয়াই দিলো এইটো হৈ গ'ল তাৰপিছত আহো 2 নম্বৰ 3 ৰ 2 3 ৰ 2টিয়ে কি কৈছে তাৰমানে এক্স ৱাই প্লাছ ৱাই প্লাছ 1 এতিয়া কমন চোৱা কমন আমি কোনটো চাম আমি প্ৰথমতে এইটো আৰু এইটো কমন বেলেগকে চাম হয়নে তাহলে ইয়াতে কমন কি আহিব এক্স কমন আহিব ইয়াতে ৱাই প্লাছ 1 থাকিব আৰু ইয়াতে প্লাছ 1 কমন আহিব ৱাই প্লাছ 1 থাকিব হৈ গ'ল ইয়াতে এতিয়া চোৱা ৱাই প্লাছ 1 দুফালে আছে আনিলো তাৰপিছত আৰু এটা কি হ'ব এক্স প্লাছ 1 এইটো হ'ব এনসাৰ ঠিক আছে মই মুছি দিছো এতিয়া আহো পিছৰ প্ৰশ্ন 3 ৰ 3 কি আছে তো একদম ইজি আছে ইমানটা টান নাই ইয়াতে কি হ'ব 24x square y plus 12x square minus 12xy minus 6x তো জোৰা কেনেকে কৰিবা গম পাইছনে ইয়াৰ লগত এইটো লোৱা তাৰপিছত বাকি এইটোৰ লগত এইটো জোৰা লোৱা এতিয়া বেছি ভাল হ'ব যেনেকৈ ললেও হয় কিন্তু বেছি ভাল হ'ব এনেকৈ ললে এতিয়া কি কৰা 24x square y minus 6x plus 12x square minus 12xy হৈছে এতিয়া কমন আনা 24 6 কমন আনা 6 কমন আৰু x আহিব কমন 6 ৰ লগত 6x টো কমন গুচি আহিব 6x গুচি আহিল তেনেহলে ইয়াতে 6 4 গুণে 24 4 থাকিব x দুটা আছিল এটা থাকিব আৰু y থাকিব -1 এটো হল তাৰপিছত প্লাস ইয়াতে 12x কমন আহিব 12x কমন আহিলে ইয়াতে x থাকিব মাইনাস ইয়াতে কি থাকিব যেটো চাগে নিমিলিব এইটো নিমিলিব আমি কেনেকৈ কৰিলে বেছি ভাল হ'ব চোৱা আমি এনেকৈ জোৰা কৰিব নোৱাৰো এনেকৈ জোৰা কৰিলে লাষ্টত আহি নিমিলা হৈ যায় এইটো মিলাবৰ কাৰণে আমি ইয়াতে যেনেকৈ আছে সেনেকৈ কমনটো ল'ম ইয়াৰে এটা জোৰা কৰিম আৰু ইয়াৰে এটা জোৰা কৰিম তেনেহলে ইয়াতে যদি 12x স্কয়াৰ কমন আনো 12x স্কয়াৰ কমন আহিব ইয়াতে 2y প্লাস 1 ইয়াতে মাইনাস আছে -6x কমন আহিব ইয়াতে কি থাকিব 2y -1 প্লাস ইয়াতে থাকিব 1 আহি গ'ল তাৰপিছত কি থাকিব ইয়াতে 2y plus 1 এইটো আহিল আৰু ইয়াতে থাকিব 12x স্কয়াৰ -6x ইয়াতে আৰু এটা ফেক্টৰাইজ ওলাব 2y plus 1 টো ঠিকই আছে ইয়াতে বৰবন্ধনী দিম বৰবন্ধনী বেলেগ কালাৰত দিম 12 আৰু 6 ৰ মাজত 6x কমন আহিব ইয়াতে কি থাকিব 2x -1 এইখিনি থাকিব কি আহিব ইয়াতে 6x টো বাহিৰত ওলাই গ'ল ন 6x বাহিৰত আহিলে 2y plus 1 তাৰপিছত ইয়াতে থাকিব আৰু 2x -1 এইটো হ'ব এনসাৰ
3 নম্বৰ হৈছে আমি এতিয়া 4 নম্বৰত যদি চাওঁ 4 নম্বৰটো বেছি টান নহয় অলপ মিলোৱাত ইফাল সিফাল হ'লে নিমিলে অংকটো ওকে আমি যদি এইটো চাওঁ ইয়াতে চোৱা কেনেকৈ আছে z minus 7 plus 7xy minus xy z ইয়াতে আমি যদি 7 টো লওঁ ইয়াতে কেনেকৈ কমন ললে ভাল হ'ব চোৱাচোন ভাবাচোন আমি যদি এইটো লওঁ বাৰু 1 আহিলে z minus 7 হয়নে তাৰপিছত প্লাছ ইয়াতে কি আহিব xy আহিব ইয়াতে থাকিব 7 তাৰপিছত মাইনাছ z মিলে অলপমানৰ কাৰণে নিমিলা হৈ যায় কিন্তু নিমিলা হৈ আছে এইটো আৰু কি ধৰণে কৰিব পাৰি চোৱা এইটো যদি আমি এনেকৈ পাতো z minus 7 ঠিকে আছে প্লাছ 7xy z আগত আছে তেনেহ'লে 7xy টো আমি এইটো লাষ্টত লৈ লওঁ কি আনিম এইটো মাইনাছ xy z xy কি আহিল z প্লাছ 7xy আমি এইটো কৰিলো এতিয়া আমি কমন চাওঁ ইয়াতে কমন একো নাহে মানে এক আহিব ইয়াতে z minus 7 থাকিব তাৰপিছত মাইনাছ আমি যদি লওঁ মাইনাছটো কমন আনিলো মাইনাছ আৰু কি আহিব xy কমন আহিব xy কমন আহিলে ইয়াতে z থাকিব ইয়াতে প্লাছ ইয়াতে কি থাকিব 7 থাকিব এইটো প্লাছ নহ'ব এইটো মাইনাছ হ'ব মাইনাছ হ'ব কাৰণ তেতিয়াহে মাইনাছ মাইনাছ কাটিলে এইটো প্লাছ পাম আমি ইয়াতে বুজি পাইছনে আমি মাইনাছটো কমন আনিলো এইটো হৈ গ'ল ইয়াতে আমাৰ এইটো কাম চেছ তাৰপিছত ইয়াতে কি পাম z minus 7 তাৰপিছত পাম 1 minus xy এইটো হ'ব এনসাৰ তাৰপিছত আমি এতিয়া কিহত আহোঁ পিছৰ প্ৰশ্নটো উৎপাদকত প্ৰকাশ কৰা একেই 3 নম্বৰটোৰ দৰেই কৈছে নতুন কথা ইয়াতে বেলেগ কোৱা নাই 4x square plus 12x plus 9 আমি তাৰমানে এই বস্তুটোক ভাঙিব লাগে হয়নে তেনেহ'লে আমি কি কৰিম 4x square টো ঠিকে থাকিব প্লাছ যদি আমি ভাঙো 2 যায় 2 গুণে 2 2 8 গুণে 2 9 গুণে 3 3 গুণে 3 দুগুণে 6 আৰু 3 2 গুণে 6 আমি কি কৰিছো 4 লগত 9 পূৰণ কৰিছো 4 9 গুণে 37 পাইছো 37ক এইটো 37 হয়নে তাৰপিছত 37ক ভাঙিলো 2 পূৰণ 2 পূৰণ 3 পূৰণ 4 পাৰো তেনেহ'লে কি ল'ম আমি 3 দুগুণ 6 3 দুগুণ 6 আমি এইটো ল'ম আমি কি পাইছিলো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পাইছিলো হয়নে 3 3 গুণ 9 আৰু 4 যদি লওঁ 9 আৰু 4 যদি লওঁ আমাৰ মিলিব 2 দুগুণে 4 3 3 গুণে 9 আমি এইটো ললো
মিলাব পাৰিম হয়নে তেতিয়াহ'লে আমি কি ল'ম প্লাছ 4x প্লাছ 9x প্লাছ 9 আমি এইটো কি কৰিলোঁ এইটো ভাঙি দিলোঁ বুজিছে ভাঙি দিলোঁ নয় চাৰি কিমান হৈ যায় 36 হয়নে আমি চোৱা 2 2 1 গুণে 2 16 হ'ল 2 8 গুণে 16 2 9 গুণে 18 3 3 গুণে তেনেহ'লে 3 দুগুণে 6 আৰু 3 2 গুণে 6 6x প্লাছ 6x যদি কৰোঁ তেতিয়াহে মিলিব 4x আৰু 9x ল'ব নোৱাৰোঁ তেতিয়াহ'লে আমি ইয়াতে কি ল'ম 6x আৰু 6x ল'ম 6x প্লাছ 6x হ'ল তাৰপিছত এইটো কি থাকিল কমন আহা এতিয়াত এই দুটাত কমন আৰু এই দুটাত কমন চোৱা কি থাকিব 2x কমন আহিব 2x টো ইয়াতে থাকিব প্লাছ 3 ইয়াতে প্লাছ 3 কমন আহিব x প্লাছ 3 অলপ অসুবিধা হৈ আছে ছয়ৰ পৰা 3 হে কমন আহিছে 2টো ক'ত গ'ল 2টো থাকিব নহয় ছয়ৰ 3 কমন আহিল তেনেহ'লে ইয়াতে কিবা থাকিব 2x থাকিব প্লাছ 3 থাকিব এইটোহে হ'ব তাৰপিছত কি আহিব 2x প্লাছ 3 এইটো আহিলে তাৰপিছত কি থাকিব 2x প্লাছ 3 2x প্লাছ 3 2x প্লাছ 3 এইটো হৈ গ'ল এনচাৰ তুমি ইয়াক এনেকৈ লিখো 2x প্লাছ 3 হোল স্কুৱেৰ এইটোও লিখিব পাৰো বা এইটোও লিখিব পাৰো এনচাৰ তুমি যিটোৱে নিদিও এইটোৱে শুদ্ধ হ'ব দুটাৰ হ'ব 4 নম্বৰৰ 1 হ'ল এতিয়া 4 নম্বৰৰ 2 কৰোঁ 4 নম্বৰত বহুত কেইটা পাৰ্ট দিয়া আছে ইয়াতে কি দিছে 25m স্কুৱেৰ প্লাছ 30m প্লাছ 9 তেনেহ'লে 25 9 গুণে 25ৰ লগত 9 পূৰণ কৰা কিমান হ'ব 9 5 45 5 থাকিল 4 225 225ক উৎপাদকত ভাঙা এনে 225ক উৎপাদকত ভাঙিলে কি পাবা 5ৰে পাবা 5 4 গুণে 20 আৰু 2 থাকিল 5 5 গুণে 25 5 9 গুণে 3 3 গুণে ইয়াতে এতিয়া কি হ'ব 30 পাব লাগে 5 3 গুণে 15 আৰু 5 3 গুণে 15 আমি ল'ব পাৰো নহ'লে আৰু কি ল'ব পাৰো 25 আৰু যোগ 9 ল'ব পাৰো এইটোও ল'ব পাৰো কিন্তু 15 আৰু 15 ল'লে বেছি ভাল 25 নহয় 30 নহ'ব নহয় আকৌ যোগ কৰিলে 30 হ'বও লাগিব হয়নে নহয় তেনেহ'লে আমি ইয়াতে কি ল'ম 25m স্কুৱেৰ প্লাছ 15m প্লাছ 15m প্লাছ 9 এতিয়া কমন চোৱা এই দুটাত কমন চোৱা আৰু এই দুটাত কমন চোৱা কমন কি আছে কমন আছে 5 কমন আহিব আৰু m কমন আহিব ইয়াতে 5m থাকিব প্লাছ 3 থাকিব হয়নে তাৰপিছত ইয়াতে প্লাছ কি কমন আহিব 3 কমন আহিব আৰু ইয়াতে কি থাকিব 5m প্লাছ 3 তেতিয়াহ'লে ইয়াতে কি আহিব 5m প্লাছ 3 আৰু এটা থাকিল 5m প্লাছ 3 তেনেহ'লে আমি এইটো গম পাওঁ এইটো এনচাৰ বা 5m প্লাছ 3 কি হ'ব হোল স্কুৱেৰ এইটো হ'ব এনচাৰ হৈছে তাৰপিছত আমাৰ কি আছে 2 নম্বৰ গেল এতিয়া 3 নম্বৰ
চোৱা এতিয়া x স্কোয়ার মাইনাস 10x প্লাস 25 ওকে 5 এক গুণে 25 এক গুণে 25 তেনেহ'লে 5 5 গুণে 25 এইটো নহয় 5 5 গুণে 25 তেনেহ'লে 5 যোগ 5 ল'ব পাৰোঁ x স্কোয়ার মাইনাস 5x মাইনাস 5x প্লাস 25 তেতিয়া কি হ'ব ইয়াতে x কমন আহিব x মাইনাস 5 থাকিব মাইনাস 5 কমন আহিব ইয়াতে 5 x থাকিব ইয়াতে হ'ব x কমন লোৱাটো জানো মানে এই দুটাৰ পৰা কি কমন আহে আমি সেইটো লৈছো তেতিয়াহ'লে ইয়াতে x তাৰপিছত কমন কি থাকিব মাইনাস ইয়াতে মাইনাস চিন হ'ব মাইনাস 5 হৈছে এতিয়া চোৱা ইয়াতে কি থাকিব x মাইনাস 5 তাৰপিছত এইটো এটা আছে আৰু ইয়াতে মাইনাস 5 আছে হয়নে তেনেহ'লে কি হ'ব x মাইনাস 5 হৈ গ'ল তেনেহ'লে এইটো এটা এনসাৰ হয় আৰু নহ'লে কি কৰিব পাৰো x মাইনাস 5 হোল স্কয়াৰ এইটো এনসাৰ কৰিব পাৰো যিকোনো এটা কৰিলে হ'ব কমন লোৱাটো তোমালোকে জানিব লাগিব নহ'লে অসুবিধা হ'ব এতিয়া কমন লোৱাত যদি কাৰোবাৰ অসুবিধা হয় মোক জনাবা মই নিশ্চয় দিবলৈ চেষ্টা কৰিম তেতিয়া তোমালোকৰ কাৰণে এইবোৰ অংক যেটো কৰি আছো এইবোৰ সুবিধা হ'ব ঠিক আছে আশা কৰো জানিব লাগে ক্লাছ 10 যেহেতু হয়নে নহয় তেনেহ'লে ইয়াতে চোৱা 121 b স্কয়ার মাইনাস 88 bc প্লাস 16 c স্কয়ার আছে ওকে আমি ইয়াতে কি জানো প্ৰথমতে যদি আমি বেলেগ কালাৰ দি লওঁ 121 মানে কি 11 আৰু b যদি লওঁ ইয়াতে এইটো স্কয়াৰ কৰি দিওঁ মাইনাস 88 bc মানে b ইয়াতেও আছে c ইয়াতেও আছে দুটাই মিলি ইয়াতে আকৌ bc আহি গৈছে হয়নে তেতিয়াহ'লে আমি ইয়াতে কি কৰিব পাৰিম bc ল'ব পাৰিম টুৱাইস ab হ'ব মানে a আৰু b লগ হৈছে তাৰপিছত প্লাস 4c স্কয়ার বা c স্কয়ার নহয় 4 আৰু c দুটাও স্কয়ার লগাই দিলো কালাৰটো বেলেগ লৈ আছো ওকে ইয়াতে দিলাম প্লাস 4c স্কয়ার ল তাৰমানে এইটো আমি যদি এইটো ললো তেতিয়াহ'লে 11 4 গুণে 44 44 11 পূৰণ 4 এইটো হ'ব 44 88 কৰিব লাগিলে পূৰণ 2 কৰিব লাগিব হয় না নহয় তেনেহ'লে 2 থাকিব তাৰপিছত 11b থাকিব তাৰপিছত 4c থাকিব তেতিয়াহে এইটো আহিব বুজি পালা মানে 88ক তুমি ভাঙা তুমি 88ক ভাঙা গম পাবা 88ক ভাঙিলে 2 ৰে যাব 4 বাৰ 2 ৰে যাব 4 বাৰ এইটো 2 ৰে যাব 2 বাৰ আৰু 2 বাৰ হয়নে 2 ৰে যাব একবাৰ হল এতিয়া ইয়াতে চোৱা কি পালা 11টো পালা মানে এই ফাৰ্ষ্টৰটো পাই যাবা তাৰপিছত 2 দুগুণে 4 পালা এই 4 পাই গলা আৰু এক্সট্ৰাকে এটা 2 আছে হয়নে নহয় তেনেহ'লে আমি ইয়াতে যদি চাওঁ এটা কি চাম টুৱাইস ইনটু a 11b হ'ব ইনটু মই মুছি দিছো এতিয়া ৰেডেদি লিখিম বাৰু হয়নে এতিয়া ইয়াতে যদি মই লওঁ 11b স্কয়ার মানে a স্কয়ার মাইনাস twice into 11b into 4c plus 4c square এইটোৱে হ'ব তাৰপিছত আমি কি কৰিব পাৰো মানে 11b প্লাস নহয় এইটো যেহেতু ইয়াতে মাইনাস চিন আছে ইয়াতে মাইনাস চিন দিয়া আছে কত মাইনাস চিন দিয়া আছে গম পাইছনে এই বস্তুটো মাইনাস নহয় জানো তেনেহ'লে এইটো মাইনাস হ'ব তেনেহ'লে এইটো কি হ'ব 11b মাইনাস 4c স্কয়ার হ'ব এইটো হ'ব এনসার মানে a মাইনাস b হোল স্কয়ার আছে ইয়াতে
ইয়াক আৰু এটা ধৰণে ভাঙিব পাৰি কি আছিলে 11b minus 4c আৰু এটা 11b minus 4c এইটোও কৰিব পাৰি ওপৰতটো হৈ যায় কথা নাই এইটো কিমান নম্বৰ আছিলে তাৰপিছত আৰু কিমান নম্বৰ এতিয়া 4 নম্বৰ হৈছে এটা 5 নম্বৰ 5 নম্বৰটোত চোৱা 5 নম্বৰটোত কি দিয়া আছে এটো কি আছে 9p square minus 16q square ইয়াতে কি কমন আহিব কমন কি আহে আমি কমন নহয় ইয়াতে যদি লও 3p square যদি লও minus 4q square যদি লও এটা যদি লও আমি a square minus b square মানে a square minus b square যদি হয় a minus b আৰু এটা হ'ব a plus b এইটো ফৰ্মুলা হ'ব এইটো ইয়াতে থাকিবলৈ দিয়া হয়নে তেনেহলে কি হ'ব 3p minus 4q আৰু এটা আহিব 3p plus 4q আচ্ছা এইটো আমি ইয়াতে এইটো কৰি দিছো এইটো a square minus b square হৈছে তাৰ মানে কি a minus b আৰু এটা হ'ব a plus b হল এইটো ফৰ্মুলা ইয়াতে ভাঙি দিয়া গৈছে Seriously ইয়াৰ আনসাৰ তাৰপিছত আহো পিছৰ প্ৰশ্ন 6 নম্বৰ এখনে সূত্ৰত ভাঙা আছে l plus m square আৰু l minus m square মানে a plus b whole square a minus b whole square তো মই ইয়াতে লিখি দিছো এটো কি ভাঙা a plus b whole square minus a minus b whole square ভাঙা তাৰমানে এটো কি হ'ব a square plus 2ab plus b square আৰু এটোটো কি হ'ব a square minus 2ab plus b square এটো হ'ব নহলে এখিনি হল সূত্র সূত্রটো যদি হল মানে এইটোই হল এটোত ভাঙিব লাগে তেতিয়াহলে কি l plus m square minus l minus m square okay a plus b whole square ভাঙিব লাগে a square plus twice ab plus b square এটো মাইনাস চিন আছে মাইনাস ব্র্যাকেট দিবা a square minus twice ab plus b square হৈ গল এতিয়া সো l square plus twice lm plus m square এটো minus l square minus এ minus কি হ'ব plus twice lm তাৰপিছত minus এ plus এ minus m square অলপ ভালকে লিখি দিছো হ'ব m square ইয়াতে কি আছিলে minus lm আছিলে twice আছিলে ন আৰু twice lm আছিলে twice lm ওকে ইয়াতে এতিয়া কি যাব l square আৰু l square কাটা যাব m square আৰু m square কাটা যাব কি থাকিল twice lm মানে কি থাকিল 4lm এটো হ'ব आंसर ইয়াৰ आंसर এটো গৈছিলে তাৰপিছত যেটো আছে এটো লৈ যাও या 7 নম্বৰ কৰিব আছে 7 নম্বৰটোত কি কোৱা আছে চোৱা x square minus 13x minus 30 30ক ভাঙা 30ক ভাঙিলে কি ভাঙিবা 2 এৰে যাব 15 বাৰ না 3 এৰে যাব 5 বাৰ এতিয়া 13 পাব লাগে 5 3 গুণ 15 15 পৰা যদি আমি 2 বিয়োগ কৰো 15 পৰা 2 বিয়োগ কৰিলে আমি 13 পাম কিন্তু মাইনাসত পড়লে 15 টো মাইনাসত লম 2 টো প্লাসত লম হ'ব এটো লম তেতিয়াহলে আমি ইয়াতে কৰিম x square minus নহয় প্লাস 2x লম minus 13 13 নহয় 15 হ'ব ন এটো 15 হ'ব
15x minus 30 তাৰপিছত কি আছিলে কমন চোৱা ইয়াতে কমন কি আছে x আহিব তেনেহ'লে ইয়াতে দুটা x আছিলে এটা x আহি যাব প্লাছ 2 মাইনাছ 15 কমন আহিব x তাৰপিছত হ'ব মাইনাছে প্লাছ মাইনাছে মাইনাছ আহিব আকৌ সেইটো 2 তেতিয়াহ'লে আমাৰ কি পালো x প্লাছ 2 আৰু ইয়াতে থাকিল x মাইনাছ 15 আমাৰ এইটো হ'ল এনচাৰ এইখিনি দৰকাৰ নাই হয়নে কমন লোৱা কিবা লোৱা তোমালোকে আগৰ পৰা পায়ে আহি আছো সেইকাৰণে মই ইমান এটা ডিটেইলছত যোৱা নাই কৰাৰ নিয়মটোহে জাষ্ট বুজাই দি আছো তো তোমালোকক যদি অসুবিধা হৈছে তেতিয়াহ'লে তোমালোকে জনাবা মই আকৌ বিতংকৈ ভাঙি দিব পাৰিব এক্সট্ৰা ভিডিঅ'ত এক্সট্ৰা কুৱেশ্যনৰ সৈতে বুজাবলৈ চেষ্টা কৰিম এইবোৰ ঠিক আছে তেনেহ'লে y² মাইনাছ 5y মাইনাছ 36 ৱাইৰ লগত একোনে মানে 1 আছে 36 গুণে 37 তেনেহ'লে 37ক ভাঙা 2 যায় 2 গুণে 2 2 8 গুণে হয়নে 2 9 গুণে তাৰপিছত 3 গুণে 5 ল'ব লাগে 3 গুণে 9 2 দুগুণে 4 তাৰমানে 9 আৰু যদি 4 লওঁ তেনেহ'লে 9ৰ পৰা যদি 4 বিয়োগ কৰোঁ আমি 5 পাম আমি এইটো মান ল'ব লাগিব কি আছে মাইনাছ 5 আছে তেতিয়াহ'লে 9টো মাইনাছত ল'ম 9 মাইনাছত ল'ম আৰু 4টো প্লাছত ল'ম মানে কি কৰিম এইটো প্লাছ এইটো মাইনাছ ল'ম তেতিয়া সেই ইয়াতে মাইনাছ পাম হয়নে নহয় তেতিয়াহ'লে কি হ'ব y² তাৰপিছত ইয়াতে লিখিম কি লওঁ প্লাছ 4y মাইনাছ 9y মাইনাছ 36 হৈ গ'ল আমাৰ লোৱাটো এইটো কাম চেছ এই 1টোৰ কাম চেছ তাৰপিছত চোৱা ইয়াতে কি আছিলে 4y আৰু y² মাজত y কমন আহিব তেতিয়াহ'লে y প্লাছ 4 আহিব মাইনাছ 9 কমন আহিব y মাইনাছ প্লাছ 9 4 গুণে 37 তেনেহ'লে y প্লাছ 4 তাৰপিছত ইয়াতে থাকিব y মাইনাছ 9 হ'ব এনচাৰ আশা কৰোঁ তোমালোকক ইয়াতে কোনো অসুবিধা হ'ব নালাগে যদি অসুবিধা আছে অপশ্যন এটাই আছে ইয়াতে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা মই এক্সট্ৰা কুৱেশ্যনৰ সৈতে বুজাই দিম তোমালোকক মই জানা বুলি ধৰি লৈ কৰি আছো ঠিক আছে এইখিনিতো নৰ্মেলি জানেই এতিয়া চোৱা ইয়াতে কি দিয়া আছে 4y² প্লাছ 25y মাইনাছ 21 চোৱা ইয়াতে কি দিয়া আছে 21ৰ লগত 4 পূৰণ কৰা 21 4 গুণে কিমান হ'ব 84ক ভাঙা 2 যায় 2 4 গুণে 2 2 গুণে 2 যায় 2 2 গুণ 2 1 গুণে 3 যায় 3 7 গুণে 21 25 পাব লাগে ওকে 25 পাব লাগিলে 3 7 গুণে 21 হয় 2 2 গুণে 4 হয় তেনেহ'লে 4 আৰু 21 লোৱা সমান কিমান হ'ব 25 পাবা এইটো যদি আমি যোগ কৰোঁ 25 পাব লাগিল তেনেহ'লে 4y² ঠিকে আছে 25টোক ভাঙিব লাগিলে কি ল'ম তেতিয়াহ'লে 4 ল'ম 4y প্লাছ 21y মাইনাছ 21 মানে এইটোক এই দুটাত ভাঙি দিছোঁ বুজি পালানে এতিয়া এই দুটাত ভাঙি দিলোঁ তাৰপিছত এতিয়া আমি কামটো কৰোঁ আচ্ছা এইবোৰ কাম নাই এইবোৰ মুছি দিছোঁ এতিয়া চোৱা ইয়াতে কি থাকিব ইয়াতে 4y কমন আহিব আৰু ইয়াতে এটা y ৰৈ যাব y² আছিলে এটা ৰৈ যাব প্লাছ 1 ইয়াতে 21 কমন আহিব প্লাছ 21 কমন আহিব y যদি প্লাছে মাইনাছে ওকে মাইনাছ যদি লওঁ আমি এইটো মাইনাছ কমন ল'ব নোৱাৰোঁ আমাৰ 84ক ভাঙোতে কি পাইছিলোঁ আমি 2 4 গুণে 2 2 গুণে মানে চিনটো নিমিলা হয় চব মিলে চিন নিমিলে ইয়াতে তো 2 2 গুণে 2 1 গুণে ন তাৰপিছত 3 7 গুণে 21 ওকে তাৰপিছত আমি ইয়াতে লৈছিলোঁ 4 আৰু 21 এইটো ল'লে আমি 25 পাওঁ হয়নে তাৰপিছত আমি যদি ইয়াতে চোৱা 2 2 গুণে 4 4 7 গুণে
7 4 গুণে 28 লওঁ, তাৰ পৰা যদি মাইনাছ কৰোঁ 3, তথাপিওতো 25 পাম। তেনেহ'লে আমি এইটো নলয় এইটো ল'ম। বুজি পালা? এতিয়া চাওঁ আমি দুটাও সেইটো মিলাই চাওঁ কি মিলে নে নাই, হয়নে? আমি যদি চাওঁ ইয়াতে 28y মাইনাছ 3y হ'ল। আমি যদি এইটো লওঁ এতিয়া মিলিবনে নাই চোৱা। 4টো কমন আহিব, y কমন আহিব, ইয়াতে কি থাকিব y প্লাছ 7 4 গুণে 28 ন, তেনেহ'লে 7 থাকিব ইয়াতে, মাইনাছ কমন অনা 3, তেনেহ'লে y মাইনাছে প্লাছ ইয়াতে 7। এতিয়া আহিছে y প্লাছ 7, তাৰপিছত আহিব 4y মাইনাছ 3, এইটো হ'ব এনচাৰ। এইবাৰ অংকটো মিলি গৈছে, নহ'লে নিমিলা হৈ থাকে। ওপৰতো দিলে চিনটো নিমিলে, অংকটো মিলে, চিনটো নিমিলা হৈ যায়। তাৰপিছত ইয়াতে আহোঁ পিছৰ প্ৰশ্ন 10। ইয়াতে 3x to the power 6 minus 6x square y minus 45x square y square। চোৱা এইটোত কমন কেনেকে আনিবা? গোটাইকেইটাতে চোৱা, তিনিওটাতে চোৱা x আৰু y আছে, হয়নে? কোনটোত বা x আছে, কোনটোত বা x y দুটাও আছে। ইয়াতে চোৱা আমি যদি 45ক ভাঙো, 3ৰে যাব একবাৰ, 3ৰে যাব 5 বাৰ, হয়নে? 3ৰে 5 বাৰ, তেনেহ'লে আমি কি পালো? 45 সমান 3 পূৰণ 3 পূৰণ 5। অ'কে, 6 যদি লওঁ 2 পূৰণ 3, তাৰপিছত 3 যদি লওঁ 3 পূৰণ 1, আমি এইটোৱে ল'ম। তাৰপিছত আমাৰ এইটোৰ কাম নাই। এতিয়া চোৱা ইয়াতে মই এটা বস্তু বুজাব বিচাৰিছো, ইয়াতে সমান চিন দিলো, কমন কি আছে? তিনিওটাতে কমন কি আছে? ইয়াতে 3 আছে, ইয়াতেও 3 আছে, ইয়াতেও 3 আছে, হয়নে? আমি 3 যদি এটা কমন লওঁ, 3 এটা কমন ললো, তাৰপিছত 6x কয়টা আছে? ইয়াতে x আছে 6টা, ইয়াতে x আছে 2টা, ইয়াতে x আছে 2টা, আৰু y নাই, তেতিয়াহ'লে y নাহে, x দুটা লৈ আহা। তুমি x দুটা লৈ আহিলা, ইয়াতে x দুটা গুচি গ'ল, মানে x থাকিব 4টা। হ'ল? এইখিনিৰ কাম নাই। ইয়াতে থাকিব এতিয়া x 4টা, তাৰপিছত মাইনাছ ইয়াতে থাকিব 2, কি থাকিব? y থাকিব, ইয়াতে মাইনাছ থাকিব, 3 আহিছে, 15 থাকিব ইয়াতে, x স্কুৱেৰ আহি গৈছিলে, y স্কুৱেৰ ইয়াতে থাকিব। এইটো হ'ব ইয়াৰে এনচাৰ। হ'ল? ইয়াতে এইখিনিতে আছিলে। তাৰপিছত আমি পিছৰটোত আহোঁ। তলৰ বহুপদ ৰাশি একপদ ৰাশিৰে হৰণ কৰিব দিছে। অ'কে, 5 নম্বৰ। চোৱা, এই ব্ৰেকেটৰ ভিতৰত থকাটোক এই হৰণৰ এইটো y4 দি হৰণ কৰিব লাগে। তো আমি হৰণ কৰিব লাগিলে আমি জানো কেনেকৈ পাতিব লাগে। 3y to the power 8 minus 4y to the power 6 plus 5y to the power 4। এইটো ব্ৰেকেটটো থাকক, হৰণ y যদি y to the power 4 ইয়াতে তলত দিয়ে দিছো। তাৰপিছত ইয়াতে কি কৰিব পাৰো এতিয়া? কমন কি আছে চোৱা, কমন থাকিব সকলোৰে পৰা। ইয়াতে আছে y ৰ মান 8টা, ইয়াতে আছে 6টা, ইয়াতে 4টা, তেনেহ'লে চবৰে কমন, আৰু নাম্বাৰটো 3 4 5 নাম্বাৰ নিমিলে, তেতিয়াহ'লে y সকলোতকৈ কম কি আছে? y ৰ পাৱাৰ 4, তেনেহ'লে y ৰ পাৱাৰ 4টো কমন আনা। y ৰ পাৱাৰ 4টো যদি কমন আনা, তেতিয়াহ'লে ইয়াতে কি থাকিব? 3y ৰ পাৱাৰ 4 থাকিব, মাইনাছ 4y ৰ পাৱাৰ 2 থাকিব, প্লাছ 5 থাকিব। তলত কি থাকিব? এইটো y ৰ পাৱাৰ 4। হ'ল? এইটো হৈ গ'ল। তেতিয়াহ'লে ইয়াতে কি কৰিবা এতিয়া? এইটো আৰু এইটো কাটি দিবা। কাটি দিলে কি পাই যাবা এতিয়া? ইয়াতে কি পালা? 3y to the power 4 minus 4y square plus 5। এইটোৱে হ'ব এনচাৰ।
তাৰপিছত আহা এইটোত কি কোৱা আছে, ইয়াতে এটা চিন দি লৈছো বৰ্ডাৰ। তাৰপিছত চোৱা ইয়াতে এই হৰণটো তলত আহি যাব হয়নে, হৰণটো যদি তলত আহে এতিয়া আমি পাতি লওঁ পি কিউব কিউ কিউব মাইনাছ পি টু দি পাৱাৰ 6 কিউ কিউব ডিভাইডেড বাই, মানে এইটো সমান চিন দিলো, ওপৰতো যিহেতু আছে আমি এইটো সমান চিন দি পাতি ললো বাৰু, ঠিক আছে। 2 নম্বৰটো তাৰপিছত পি কিউব আৰু কিউ কিউব, ইয়াতে চোৱা পিৰ পাৱাৰ 6টা আছে, কিউ কিউবটো ঠিকে আছে, কিউ কিউব ইয়াতে আছে, পি কিউব চোৱা পি কিউব পূৰণ পি কিউব কৰো পি টু দি পাৱাৰ 6 আহে, তেতিয়াহ'লে আমি এইটো 2 ভাগ কৰিম, তাৰমানে এইটো কৰিব পাৰো পি কিউব কিউ কিউব মাইনাছ পি কিউব ইনটু পি কিউব তাৰপিছত ইনটু কিউ কিউব, আমি এইটো কৰিব পাৰো। তাৰপিছত পি কিউব কিউ কিউব, এটা লাইন বেছি হ'ল আৰু বেলেগ একো নাই, পি কিউব আৰু কিউ কিউব কমন আনিলে ইয়াতে থাকিব 1 মাইনাছ পি কিউব, তলত থাকিব পি কিউব কিউ কিউব, কাটা যাব, পি কিউব আৰু কিউ কিউবটো ইয়াতে কাটা যাব, 1 মাইনাছ পি কিউবটো ৰৈ যাব, তেতিয়াহ'লে ইয়াতে কি থাকিব 1 মাইনাছ পি কিউব, এইটো হ'ব এনচাৰ। পিছৰটো দেখো 5 নম্বৰটো গেল, 6 নম্বৰটো দেখো এতিয়া, হৰণফল নিৰ্ণয় কৰা, হৰণফল নিৰ্ণয় কৰা মানে কথাটো একেটাই গৈছে, 5 নম্বৰ 6 নম্বৰ, তাতে এক পদ ৰাশিৰে হৰণ কৰা, ইয়াতে বাকী গোটেইখিনিৰে হৰণ কৰা বুলি কোৱা আছে, অ'কে। ইয়াতে কি দি আছে 10x মাইনাছ 25, হৰণ আছে মানে কি কৰিব পাৰি, হৰণ আছে মানে 2x মাইনাছ 5, এইটো ব্ৰেকেট দিয়া, এইটোও ব্ৰেকেট দিয়া, হ'ল। এতিয়া কমন কি আছে, ইয়াতে 5 কমন আছে, তাৰপিছত ইয়াতে থাকিব 2x মাইনাছ 5, তলত কি থাকিব 2x মাইনাছ 5, ইয়াতে 5 আছে, চোৱা ওপৰৰ লাইনটো যদি মই কমপ্লিট এনেকৈ নকৰো, মানে অলপমান হিণ্ট দি দিছো বাৰু, ইয়াতে অলপমান মানে এটা লাইন বাঢ়িব বাৰু, একো নাই, এইটোত আমি কি লিখিব পাৰো 2 পূৰণ 5x মাইনাছ 5 পূৰণ 5, আমি এইটো লিখিব পাৰো হয়নে নহয়, এইটো ব্ৰেকেট থাকিলে, তাৰপিছত ইয়াতে কি কৰিম 5 দুটাতে কমন আছে, 5 কমন লৈ আহিম, তাৰপিছত 2 থাকিব আৰু x থাকিব মাইনাছ 5 থাকিব, তাৰ তলত থাকিব 2x মাইনাছ 5, হ'ল। এইখিনিয়ে আছিলে, ইয়াতে মাজতে এটা লাইনটো আমি নকৰিলেও হ'লহেঁতেন, তো ইয়াতে অলপমান কি হৈ আছে আজি লিখাতে, এইটো হৈ গ'ল। তাৰপিছত এতিয়া কি থাকিব 2x মাইনাছ 5, 2x মাইনাছ 5 কেনচেল হ'ব, যদি এইটো কেনচেল হয় আমাৰ এনচাৰটো কি পাম এতিয়া 5, এনচাৰটো কি ৰৈ গৈছে ইয়াতে 5, তাৰপিছৰটো চোৱা এইটো কি দি আছে 20y প্লাছ 4, তাৰপিছত y স্কুৱেৰ প্লাছ 5y প্লাছ 3, কত 3টো লিখা যাব খোজা নাই, হ'ব 3 ডিভাইডেড বাই কি আছে, এইটো সমান চিন দিলো 5, ইয়াতে আছে y প্লাছ 4, অ'কে, y প্লাছ 4 দেখা দেখি কাটা যায় হয়নে, তাৰপিছত 5ৰে 20ক কাটিলে 4 বাৰ, উত্তৰ কি পালো 4, তাৰপিছত আছে y স্কুৱেৰ প্লাছ 5y প্লাছ 3, এইটো তুমি এনেকৈ এৰিব পাৰো, আৰু যদি বোলে এনচাৰ ওলাও এনচাৰটো ওলাব পাৰো, কথা নাই, তুমি এনচাৰটো ওলালেও হ'ব, এনেকৈ এৰি দিলেও হ'ব, এইটোৱে এৰি দিয়া, ইমান আৰু কিয় কষ্ট কৰিব লাগে ন, এইটো যিহেতু নাম্বাৰ তোমাক এইখিনি কৰিলেই দি আছে,
এইটো হ'ল 6 নম্বৰৰ 2 শেষ। তাৰপিছত পিছৰ প্ৰশ্ন 7 নম্বৰ। 7 নম্বৰত দুটা আছে। তো চোৱা 4 কি কৈছে উৎপাদকত প্ৰকাশ কৰি হৰণফল নিৰ্ণয় কৰা। ওকে, প্ৰথমতে উৎপাদকত প্ৰকাশ কৰি দিয়া, কথা নাই। উৎপাদকত প্ৰকাশ কৰোঁতে তুমি এইটো লোৱা আৰু এইটো এজ ইট ইজ এনেকৈ লৈ গৈ থাকা। এতিয়া তুমি হৰণটো কৰিব নালাগে, হয়নে নহয়? 4u square plus 25u minus 21 হ'ল হৰণ u plus 7। অলপ দীঘলীয়া হ'বতো, ইয়াতে মই কৰি দিছোঁ। অলপ সৰুকে পাতিম। অলপ যদি সৰুকে পাতো তেতিয়াহ'লে আমি ইয়াতে কৰিম ইউ মানে 4u square plus 25u minus 21 ব্ৰেকেট হৰণ u plus 7। ওকে, তোমাৰ চোৱা 21 আৰু 4 পূৰণ কৰা। এতিয়া এইটো 4 আৰু এইটো 21 পূৰণ কৰিবলৈ 21 4 গুণে 84 হয়। উৎপাদকত ভাঙা 2ৰে 4 বাৰ 2 বাৰ 2ৰে 2 বাৰ 1 বাৰ 2ৰে নাযায়, এইটো 3ৰে 7 বাৰ 25 পাব লাগে। আমি প্ৰথমটোত 28 লৈছিলো ন, তেনেহ'লে এইটোৰ লগত এইটো ল'ম আৰু এইটো ল'ম। তেনেহ'লে 28ৰ পৰা -3 কৰিম 25 পাম, হয়নে নহয়? আমি এইটোৱে কৰিম এতিয়া। ইয়াতে 4u square তাৰপিছত কি ল'ম প্লাছ 28u minus 4u 4 নহয় 3 আছিলে, সৰি 3u minus 21 থাকিলে হৰণ কি থাকিব u plus 7। এইখিনি ঠিকে থাকে যাব। তাৰপিছত চোৱা, তাৰপিছত ইয়াতে কি আহিব কমন আনা। ইয়াৰ পৰা কমন এইটোত চোৱা আৰু ইয়াৰ পৰা কমন এইটোত চোৱা, কি কমন আহে? 4 কমন আহিব, ইউ কমন আহিব। ইয়াতে কি থাকিব ইউ এটা থাকিব প্লাছ 7, হয়নে? তাৰপিছত ইয়াতে থাকিব -3 কমন আনা ইউ প্লাছ 7 এইটো থাকিব, বৰবন্ধনী ইউজ হ'ব। তাৰপিছত ইয়াত থাকিব হৰণ ইউ প্লাছ 7। এইটো হ'ল, এতিয়া তুমি হৰণত পাতিব পাৰো। চোৱা ইউ প্লাছ 7 দুয়োফালে কমন আছে। তাৰপিছত আৰু এটা কি আছে 4u minus 3 এইটো হৈ গ'ল। তাৰপিছত আছে হৰণ ইউ প্লাছ 7 হৈছে। এতিয়া হৰণত পাতি দিয়া ইউ প্লাছ 7, তাৰপিছত আছে 4u minus 3 হৰণ ইউ প্লাছ 7 হ'ল। এতিয়া এইখিনি মুচিব পৰা হৈছে। এতিয়া চোৱা ইয়াতে কি কৰিব পাৰো আমি, ইউ প্লাছ 7 কেনচেল আউট হ'ব। কি ৰৈ যাব 4u minus 3 আমাৰ এইটো ৰৈ যাব। এতিয়া আহো 2 নম্বৰটোত। 2 নম্বৰটো একেই কৰিম, এনেকুৱাই কৰিম। m square minus 14m minus 32 তাৰপিছত হৰণ m plus 2। ওকে, 32ক ভাঙা, 32ক ভাঙিলে কি হ'ব 2ৰে 2 1 গুণে 2, 2 6 গুণে 12, 2ৰে 2 8 গুণে 16, 2ৰে 2 4 গুণে আৰু 2ৰে 2 বাৰ 14 লাগে। 2 দুগুণে 4, দুগুণে 8, 8 দুগুণে 16, 16ৰ পৰা 2 বিয়োগ কৰা। 16ৰ পৰা যদি 2 বিয়োগ কৰোঁ আমি 14 পাম, হয়নে? তেনেহ'লে এইটো ল'ম 16 আৰু 2 ল'ম।
তেতিয়াহ'লে 16 আৰু যদি 2 ল'ব লাগে, আমি ইয়াতে কি ধৰণে কামটো কৰোঁ চাওঁ। নিশ্চয় তোমালোকে গম পাইছো এইটো আমি কি কৰিব বিচাৰিছো, m স্কুয়াৰ হয়নে। তাৰপিছত আমি যদি ইয়াতে লওঁ প্লাছ টুৱাইছ m মাইনাছ 16m মাইনাছ 32 হৰণ m প্লাছ 2। এতিয়া চোৱা ইয়াতে কমন কি আছে আৰু ইয়াতে কমন কি আছে। ইয়াতে ফাৰ্ষ্টত m কমন আছে, m থাকিব প্লাছ 2 থাকিব। ইয়াতে মাইনাছ 16 কমন না, m মাইনাছে প্লাছ 2, 16 দুগুণ 32 হয়। বৰ বন্ধনী ইউজ হ'ব ইয়াতে, হৰণ ইয়াতে হৰণ হ'ব। তাৰপিছত এইখিনি এতিয়া কাম নাই আমাৰ, এতিয়া হৰণ হ'লে কি হ'ব m প্লাছ 2। তাৰপিছত ইয়াতে চোৱা m প্লাছ 2 এইখিনি থাকিল আৰু m মাইনাছ 16 এইখিনি থাকিল। তাৰপিছত এইখিনি হৰণ চিনটো দিয়াৰ কাৰণে এইটো হৰণ কি থাকিব m প্লাছ 2। অ'কে, তাৰপিছত m প্লাছ 2 এতিয়া তলে ওপৰে পতা m মাইনাছ 16 হৰণ আহিব m প্লাছ 2। অ'কে, এতিয়া চোৱা ইয়াতে কি আছে, m প্লাছ 2 আৰু m প্লাছ 2 গুচি গ'ল। আমি ইয়াতে কি পাতিব পাৰোঁ, m প্লাছ 2 গুচি গ'লে m মাইনাছ 16 এই হ'ব এনচাৰ। ইয়াতে আৰু কিবা আছে জানো প্ৰশ্ন? আৰুতো প্ৰশ্ন নাই। এতিয়া তৃতীয় খণ্ড পৰিমিতিটো অলপ লং আছে, এইটো এটা ভিডিঅ'ত কভাৰ নহ'বই বাৰু। আমাৰ এইটো কমপ্লিট হৈ গ'ল। আশা কৰোঁ তোমালোকৰ কাৰণে এইটো পঢ়াৰ বাবে সুবিধা হ'বই। ভালদৰে পঢ়িবা, কিবা বুজি নাপালে জনাবা, মই এক্সট্ৰা কুৱেশ্যন লৈ সেইবোৰ টপিক বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে, তো 10ম শ্ৰেণী বুলি কোৱাৰ লগে লগে মই সৰু সুৰা কিছুমান কথা পাৰ হৈ গৈছোঁ, যিবিলাক নেকি কমন লোৱা হয়নে, আৰু হৰণ কৰাৰ মেথডটো অলপ 2-এটা বস্তু জাপ মাৰি দিয়া গৈছে। সেইবিলাক তোমালোকে 7, 8, 9 এইবিলাকত পাই আছো। তাৰ কাৰণে ক্লাছ 10ত ইমান বিতংকৈ দিয়া হোৱা নাই। যদি তথাপিও তোমালোকৰ কিবা অসুবিধা থাকে জনাব পাৰা। আজিলৈ ইমানতে এৰিলোঁ, ধন্যবাদ।